মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়া এডমিশ্যনত সুবিধা হোৱাকৈ এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে হয়তো জানে যে যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ কম তেনে পৰিয়ালৰ যিসমূহ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ মহাবিদ্যালয়ত নামভৰ্তিৰ বা এডমিশ্যনৰ সুবিধা প্ৰদান কৰি অহা হৈছে। কিন্তু এই সুবিধা ল'বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যিখন ইনকাম চাৰ্টিফিকেট সেইখন মহাবিদ্যালয়ত দাখিল কৰিব লাগে আৰু এই ইনকাম চাৰ্টিফিকেটখন তেওঁলোকে চক্ৰ বিষয়াৰ কাৰ্যালয় বা যিটো চাৰ্কেল অফিচ তাৰ পৰা উলিয়াই ল'ব লাগে। বৰ্তমান যেহেতু অসমৰ বিভিন্ন প্ৰান্তত মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ এডমিশ্যনৰ প্ৰক্ৰিয়া চলি আছে, গতিকে তেওঁলোকে এই ইনকাম চাৰ্টিফিকেটখন উলিয়াই লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। বহুতে সময়মতে এই চাৰ্টিফিকেটখন উলিয়াই ল'ব নোৱাৰাৰ বাবে ফ্ৰী এডমিশ্যনৰ যি সুবিধা সেয়া ল'ব পৰা নাই বা কিছুমানে চাৰ্টিফিকেটখন উলিওৱাৰ বাবদ অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হৈছে। গতিকে অসম চৰকাৰে এই কথাটো বিবেচনা কৰি বা এই অসুবিধাসমূহ দূৰ কৰিবৰ বাবে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে চক্ৰ বিষয়ৰ কাৰ্যালয়ত নোযোৱাকৈ তেওঁলোকে অতি সহজতে নিজৰ যিখন ইনকাম চাৰ্টিফিকেট সেইখন বনাই ল'ব পাৰিব আৰু তাৰ বাবে ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন বা এখন অৰ্ডাৰ ৰিলিজ কৰা হৈছে। তো এই অৰ্ডাৰখনত কি আছে সেয়া মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ আৰু কিহৰ ভিত্তিত আপোনালোকে এই ইনকাম চাৰ্টিফিকেটখন পাব সেয়াও এই নটিছখনত আছে। গতিকে আহক নটিছখনত কি আছে সেইটো চাই লওঁ। তো এতিয়া চাওক, ছাত্ৰ-ছাত্ৰীসকলে চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ যিখন ইনকাম চাৰ্টিফিকেট তাৰ বিকল্প হিচাপে কি ধৰণৰ চাৰ্টিফিকেট প্ৰদান কৰি ফ্ৰী এডমিশ্যনৰ সুবিধা ল'ব পাৰিব সেই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে এই নিৰ্দিষ্ট নটিফিকেশ্যনখন ৰাজহুৱা কৰিছে। তো এই নটিফিকেশ্যনখনত বিকল্প পদ্ধতিসমূহৰ কথা উল্লেখ কৰা আছে, সেইখিনি মই এতিয়া আপোনালোকক জনাই দিব বিচাৰিছোঁ। চাওক, ফ্ৰী এডমিশ্যন ল'বৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে যিখন স্কুলত পঢ়ি আহিছিল সেই স্কুলৰ প্ৰধান শিক্ষকগৰাকী নাইবা সেই স্কুলৰ অধ্যক্ষগৰাকীৰ জৰিয়তে এখন ইনকাম চাৰ্টিফিকেট লিখাই ল'ব পাৰিব। যিহেতু অধ্যক্ষগৰাকী বা প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীগৰাকীৰ বিষয়ে জানে, তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানে, গতিকে প্ৰধান শিক্ষকগৰাকীয়ে অতি সহজতে যিখন ইনকাম চাৰ্টিফিকেট সেইখন লিখি দিব পাৰিব যে এই নিৰ্দিষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ কম। তো সেই যিখন চাৰ্টিফিকেট আপোনালোকে মহাবিদ্যালয়ত গৈ দাখিল কৰিলেও বিনামূলীয়া এডমিশ্যনৰ সুবিধাটো ল'ব পাৰিব। দ্বিতীয়তে আপোনালোকে কি কৰিব পাৰে, যিখন মহাবিদ্যালয়ত এডমিশ্যন ল'বলৈ যাব সেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী যদি পতিয়ন যায় যে আপোনাৰ পৰিয়ালৰ যিটো বাৰ্ষিক আয় সেইটো 2 লাখ টকাৰ কম, তেন্তে সেই মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে আপোনাক এখন চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেটখনৰ জৰিয়তে ফ্ৰী এডমিশ্যনৰ সুবিধাটো ল'ব পাৰিব। তৃতীয়তে আপোনালোকে কি কৰিব পাৰে, কোৰ্টলৈ গৈ এজন লয়াৰৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ কম বুলি এখন এফিডেভিট উলিয়াই ল'ব পাৰিব। সেই এফিডেভিটখন যদি আপুনি মহাবিদ্যালয়ত দাখিল কৰে তেতিয়াহ'লে বিনামূলীয়া এডমিশ্যনৰ যিটো সুবিধা সেই সুবিধাটো ল'ব পাৰিব। তো নিশ্চয় আপোনালোকে গম পালে যে এই তিনিটা পদ্ধতিৰ জৰিয়তে ফ্ৰী এডমিশ্যনৰ সুবিধাটো ল'ব পাৰিব। প্ৰথমটো হ'ল যে যিখন স্কুলত পঢ়ি আহিছিল তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষৰ জৰিয়তে এখন ইনকাম চাৰ্টিফিকেট লিখাই ল'ব পাৰে। দ্বিতীয়তে যিখন মহাবিদ্যালয়ত এডমিশ্যন ল'বলৈ যাব তাৰ অধ্যক্ষৰ জৰিয়তেও এখন ইনকাম চাৰ্টিফিকেট লিখাই ল'ব পাৰে। তৃতীয়তে আপোনালোকে নটাৰী এখন এফিডেভিট কোৰ্টৰ পৰা উলিয়াই সেই এফিডেভিটখনৰ জৰিয়তেও ফ্ৰী এডমিশ্যনৰ সুবিধা ল'ব পাৰিব। তো এই তিনিটা পদ্ধতিৰ জৰিয়তে এডমিশ্যন লোৱাৰ পিছত আপোনাৰ যিখন ইনকাম চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন মহাবিদ্যালয়ত এবছৰৰ ভিতৰত ভেৰিফাই কৰা হ'ব বা পৰীক্ষা নিৰীক্ষা কৰা হ'ব। যদি প্ৰকৃততে ছাত্ৰ-ছাত্ৰীগৰাকীৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ কম বুলি বিবেচিত হয় তেন্তে সেই চাৰ্টিফিকেটখন একচেপ্ট হ'ব আৰু যদিহে মিছা প্ৰমাণিত হয় তেন্তে সেইখনক ৰিজেক্ট কৰিব। গতিকে আপোনালোকে ফল্ছ চাৰ্টিফিকেট কোনো কাৰণতে নিদিব বা যিসমূহ শিক্ষকে বা প্ৰধান শিক্ষকে এই চাৰ্টিফিকেটখন এতিয়া যোগান ধৰিব তেওঁলোকে যাতে কোনো কাৰণতে ফল্ছ চাৰ্টিফিকেট নিদিয়ে, কাৰণ এইখন ভেৰিফাই কৰা হ'ব আৰু তাৰপিছতহে তাক একচেপ্ট কৰা হ'ব। যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা ফল্ছ চাৰ্টিফিকেট দিয়ে তেন্তে তেওঁৰ ওপৰত আইনী ব্যৱস্থা বা তেওঁলোকৰ পৰিয়ালৰ ওপৰত হয়তো চৰকাৰৰ ফালৰ পৰা আইনী ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। গতিকে কোনো কাৰণতে আপোনালোকে ফল্ছ চাৰ্টিফিকেট নিদিব, সম্পূৰ্ণ সত্য আৰু শুদ্ধ তথ্যৰে এই চাৰ্টিফিকেটখনেৰে বিনামূলীয়া এডমিশ্যনৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। গতিকে এই নতুন ব্যৱস্থাটোৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ত এডমিশ্যন বা নামভৰ্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে উপকৃত হ'ব। তো চৰকাৰৰ এইটো এটা ভাল সিদ্ধান্ত আৰু ইয়াৰ জৰিয়তে অতি সহজতে তেওঁলোকে যিখন ইনকাম চাৰ্টিফিকেট সেইখন উলিয়াই বিনামূলীয়া এডমিশ্যনৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তো এই ভিডিঅ'টোত ইমানখিনিয়ে। যদিহে আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।